নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ সাহিত্য তথা আধুনিক যুগৰ বিষয়ে কিছু তথ্য এই ভিডিঅটোৰ জৰিয়তে লৈ আনিছো। আশা কৰো এই ভিডিঅটোৰ জৰিয়তে আপোনালোকৰ আগন্তুক পৰীক্ষাবোৰত যথেষ্টখিনি সহায় হ'ব। তেনেহলে পলপ নকৰাকৈ আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো। ইয়াতে প্ৰথমতে কি লিখা আছে চাব, মই ষ্টাৰ মাৰ্ক দি লিখি থৈ দিছিলো। 1872 চনত কলিকতীয়া অসমীয়া ছাত্ৰই অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল। ইয়াতে আমি এটা প্ৰশ্ন পালো যে অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপন হৈছিল। ইয়াতে চনটো হৈছে 1872 চনত। আৰু তাৰ পিছত আছে আৰু ইয়াতে কলিকতীয়া অসমীয়া ছাত্ৰই বুলি যে কৈছে সেই কথাখিনি আপোনালোকে আমাৰ ভিডিঅত থকা অসমীয়া সাহিত্যৰ লগত জড়িত যিকেইটা ভিডিঅ আছে তাতে গলেই পাব যে মিশনাৰী সকলৰ লগত জড়িত কিছু কথা আছে আৰু অসমীয়া ডেকা ছাত্ৰসকলে কলিকতাত গৈ তাত কি অসমৰ উন্নতিৰ হকে কাম কৰিছিল তেনেকুৱা কিছু তথ্য লৈ ভিডিঅবিলাক প্ৰস্তুত কৰা আছে। সেই ভিডিঅবিলাক চাব। সেয়ে মই ভিডিঅত আছে যিহেতু আগতীয়াকৈ দিয়া, এতিয়া আৰু ইয়াত ডিটেইলছ কৈ নাথাকো। কলিকতীয়া অসমীয়া ছাত্ৰই বুলি ইয়াত শব্দটোই কি বুজাইছে সেই ভিডিঅটোৰ জৰিয়তে আপোনালোকে পাব ইয়াতে সেইখিনি তথ্য। আৰু তাৰ পিছৰ তথ্যটোত কি আছে চাম। 1888 চনত অভা উহা সভা, ইয়াতে আমাৰ শৰ্টকাটত মই লিখিছো অভা উহা মানে কি বুজিছো, অসমীয়া ভাষা উন্নতি সাধিনী সভা। আৰু ফুল ফৰ্মটো হল সেইটো মনত ৰাখিব, অসমীয়া ভাষা উন্নতি সাধিনী সভা ইয়াতে লিখাই আছে। আৰু এই সভাই এখন মুখপাত্ৰ উলিয়ায় আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ অৰ্থ সাহাৰ্যত 1889 চনত জানুৱাৰীৰ পৰা ওলাইছিল সেইখন আলোচনী। আৰু মাহেকীয়া আলোচনী আছিল জোনাকীখন। জোনাকীৰ বিষয়ে আমি যোৱা ভিডিঅত কৈছোৱে, সেইটো মনত ৰাখিব। চনটো 1888 চনত গঠন হৈছিল অভা উহা সভা আৰু জোনাকী তাৰ এবছৰ পিছতে ওলাইছিল জানুৱাৰী মাহৰ পৰা। সেইখিনি তথ্য আমি এই কথাখিনিৰ জৰিয়তে পালো। আৰু তাৰ পিছত আছে জোনাকীৰ এই সমসাময়িক আলোচনী কিছুমান আছে, এখন আছে সেইখন হৈছে বিজুলী। বিজুলী হৈছে 1890 চনত, এইখন হৈছে জোনাকীৰ সমসাময়িক। আৰু তাৰ পিছত আমাৰ সিলেবাস অনুযায়ী বিশেষ কেইগৰাকীমান ব্যক্তিৰ বিষয়ে আমাক লাগে অসমীয়া সাহিত্যৰ লগত জড়িত। তাৰে এগৰাকী অন্যতম ব্যক্তি হৈছে, আমি নামটো সৰুৰে পৰাই শুনি আহিছো, আৰু তেওঁ হৈছে আমাৰ লক্ষ্মীনাথ বেজবৰুৱা। আৰু তেওঁৰ জন্ম চনটো 1864 চন আৰু মৃত্যু চনটো হৈছে 1938 চন। আৰু এই সময়খিনিকে চাব বেজবৰুৱাৰ যুগ বুলি আমি অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰো। আৰু সেই যুগখিনিৰ সময়সীমাটো হৈছে 1889 চনৰ পৰা 1940। কেতিয়াবা প্ৰশ্নত এইটো সময়সীমা দি যে এই সময়সীমাখিনিক কি যুগ নামেৰে আমি জানিব পাৰো, সেইটো হৈছে বেজবৰুৱাৰ যুগ। তাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ ওপৰত বহুতো কথা ইয়াত লিখা আছে। তেওঁ কি গ্ৰন্থ ৰচনা কৰিছিল তেনেধৰণৰ বহুতো তথ্য আমি ইয়াত পাম। ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিলে এই কথাখিনি জানিবই পাৰিব। চাব, তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হয় লিটিকাই 1894 চনত ৰচনা কৰা নাটকখনৰ পৰা। এতিয়া প্ৰথমখন হল কি লিটিকাই, লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম নাটক কি লিটিকাই। চনটো পালো 1894। আৰু কেতিয়া প্ৰকাশ পাইছিল, জোনাকী যিখন আলোচনী আমি অলপ আগতে কলোৱে সেই আলোচনীখনৰ প্ৰথম বছৰৰ প্ৰকাশত পাইছিল। আৰু তাৰ পিছত আছে তেওঁৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত গল্পপুথি কিছুমান আছে। নামবিলাক হল সুৰভি, চনটো ইয়াতে কাষত দিয়াই আছে, চনবিলাকো মনত ৰাখিব আৰু পৰীক্ষাৰ বাবে এইবোৰো অতি প্ৰয়োজনীয়। তাৰ পিছত জোনবিৰি 1913 চন, সাধুকথাৰ কুকি 1910 চন আৰু কেহকলি, এইকেইখন হৈছে তেওঁৰ কি গল্পপুথি। আৰু তাৰ পিছত আছে তেওঁৰ উপন্যাস আছিল পদুম কুঁৱৰী, আৰু চনটো কিমান আছে 1905 চনত। তাৰ পিছত তেওঁৰ আত্মজীৱনীৰ বিষয়ে আমি ইয়াতে পাম। আত্মজীৱনীখনৰ নাম কি আছিল, মোৰ জীৱন সোঁৱৰণ। আৰু প্ৰথম খণ্ড দুটা খণ্ডত প্ৰকাশ পাইছিল। প্ৰথম খণ্ডটো প্ৰকাশ পাইছিল 1945 চনত আৰু দ্বিতীয় খণ্ডটো প্ৰকাশ পাইছিল 1961 চনত। আৰু এইখনৰ কেতিয়াবা নামটো দি কাৰ আত্মজীৱনী বা কেতিয়াবা মিলাবও দিব পাৰে, তেনেধৰণৰ প্ৰশ্নবিলাকতো আহি থাকে। আপোনালোকে নিশ্চয় সেই বিষয়ে জ্ঞাতই, গতিকে এইখিনি তথ্য মনত ৰাখিব। প্ৰথম আৰু দ্বিতীয় খণ্ডটো কোন চনত প্ৰকাশ পাইছিল সেইটো চাই যাব। তাৰ পিছত আছে জীৱনী সাহিত্য, আৰু তেওঁ কাৰ কাৰণে জীৱনীৰ ওপৰত সাহিত্যৰ সৃষ্টি কৰিছিল, সাহিত্য ৰচনা কৰিছিল, সেইখিনি আমি চাম। শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনীৰ লিখিছিল তেওঁ এখন, আৰু সেইখনৰ চন আছিল 1912 চন। তাৰ পিছত শ্ৰী শ্ৰী, ইয়াতে মই আৰু বাৰে বাৰে লিখি থকা নাই, শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ 1914 চনত এইখন প্ৰকাশ পাইছিল। আৰু তাৰ পিছত আছে
এইখন আমি পালো, এই দুখন পালো। ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত সৰ্বমুঠ আমি কিমানখন পালো? 3খন তেওঁৰ জীৱনী সাহিত্যৰ নাম পালো। এতিয়া তাৰ পিছত চিন্তাশীল ৰচনা আছে, তেওঁৰ দ্বাৰা ৰচনা কৰা চিন্তাশীল ৰচনাৰ ভিতৰত আমি তত্ত্ব কথাখনৰ নাম পাওঁ, শ্ৰীকৃষ্ণ কথা, তাৰ পিছত ভগৱত কথা। এই 3খন আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ চিন্তাশীল ৰচনাৰ ভিতৰত পাওঁ। তাৰ পিছত গল্প সম্ভাৰৰ ভিতৰত আছে মুক্তি, তেওঁৰ এটা গল্প, পাটমুগী, ভদৰী, জলকুঁৱৰী, কন্যা আৰু ধোঁৱাখোৱা। গল্পকেইটাৰ কেতিয়াবা 2-3টাৰ নাম দিব, এই 3টা কাৰ দ্বাৰা ৰচনা কৰা গল্প, তেনেকুৱা প্ৰশ্ন আহিব পাৰে। আৰু বা নামটো এটা নাম দিও কোনে ৰচনা কৰিছিল এই গল্পটো, তেনেকেও দিব পাৰে। গতিকে গোটেইকেইটা গল্পৰে নাম মনত ৰাখি যোৱাটো ভাল। তাৰ পৰৱৰ্তী ইয়াতে কি আছে চাম আমি, প্ৰহসন। প্ৰহসনৰ ভিতৰত নোমল, পাচনি আৰু চিকৰপতি নিকৰপতি, এই 3খন হৈছে তেওঁৰ প্ৰহসন। আৰু বৈষয়িক গদ্যৰ ভিতৰত তেওঁৰ আছে বাখৰ 1914 চনত, তাৰপিছত কামত কৃতিত্ব লভিবৰ সংকেত আছে এখন। আৰু এতিয়া আমি নাটকৰ কুকিৰ ভিতৰত চাম গদাধৰ ৰজা, বাৰে মতৰা, হ জ বৰ ল, তাৰপিছত হেমলেট, তাৰপিছত আছে বঙলা। এতিয়া আমি বুৰঞ্জীমূলক নাটকৰ ভিতৰত কিনো আছে চাম। ইয়াতে বুৰঞ্জীমূলক নাটকৰ ভিতৰত আছে চক্ৰধ্বজ সিংহ, 1915 চনত এইখন ৰচনা কৰিছিল। আৰু এইখন সুশান্তিক ঐতিহাসিক নাট বুলিও কোৱা যায় চক্ৰধ্বজ সিংহখনক। তাৰপিছত বেলিমাৰ আছে আৰু জয়মতী কুঁৱৰী। জয়মতী কুঁৱৰীৰ ইয়াতে চনটো মই লিখি থৈছিলো 1915 চন। আৰু এই দুখন হৈছে বিয়োগান্তক নাট। কেতিয়াবা লক্ষ্মীনাথ বেজবৰুৱাৰ বিয়োগান্তক নাটক দুখনো চিলেক্ট কৰিব দিব পাৰে, তেতিয়া আমি বেলিমাৰ আৰু জয়মতী কুঁৱৰীত শুদ্ধ উত্তৰ কৰিম। তাৰপিছত আছে বেজবৰুৱাৰ কলমুণ্ডা সমাজৰ পটভূমিত ৰচিত, কলমুণ্ডা সমাজৰ পটভূমিত ৰচিত চুটি গল্পকেইটাৰ নাম কি? কন্যা আৰু ৰতন মুণ্ডা। এইটো এটা জানিবলগীয়া তথ্য। আৰু তাৰ পিছত কি লিখা আছে ইয়াতে চাব, তেওঁ 1909 চনৰ পৰা 1929 চনলৈকে বাঁহী আলোচনীখন সম্পাদনা কৰে। এতিয়া বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? এইটো আমি পালো লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী, আৰু বাঁহীৰ চনটো হৈছে 1909 চন। আৰু তাৰ আৰম্ভণিৰ পৰা তেওঁ কি কৰিছিল? 1929 চনলৈকে তেওঁ কি আছিল? আলোচনীখনৰ সম্পাদক আছিল। এতিয়া তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথিৰ আমি নাম চাম। কবিতা পুথি কি আছে? কদমকলি, পদুমকলি। আৰু ইয়াতে কিন্তু বহুতে নাম দুটাত উলট পালট কৰে। আমি ইয়াতে ভিডিঅ'টোৰ আৰম্ভণিতে উপন্যাসখনৰ নাম পাইছিলো লক্ষ্মীনাথ বেজবৰুৱাৰ, সেইখন আছিল কি? পদুম কুঁৱৰী। আৰু এইখন হৈছে পদুমকলি। ইয়াতে মনত ৰখাৰ এটাই উপায় আছে, কলি কলি থকা দুখন হৈছে কবিতা পুথি আৰু কুঁৱৰী থকাখনে উপন্যাস, তেনেকে মনত ৰাখিব। আৰু কদমকলিৰ চনটো কিমান আছে? 1913 চন। আৰু তাৰপিছত পদুমকলিৰ চনটো আছে 1968 চন। তেনেহলে আমি কবিতা পুথি দুখনৰ নাম পালো ইয়াতে। আৰু কবিতা কেইটামানৰো নাম ইয়াতে মই লিখি থৈ দিছিলো তেওঁৰ দ্বাৰা ৰচিত। প্ৰিয়তমা, প্ৰথমটো প্ৰিয়তমাৰ সৌন্দৰ্য আৰু প্ৰেম ইত্যাদি তেওঁৰ দ্বাৰা ৰচিত কেইটামান কবিতাৰ নাম ইয়াতে। এতিয়া বেলাদৰ আহৃত ৰচিত, আমাৰ বেলাদৰ আহৃত কিছুমান কবিতা ৰচনা হয়, সেইটো নাম ইয়াতে দিছে ধনবৰ আৰু ৰতনী, তাৰপিছত মালতী আৰু নিমাতী কন্যা। বহুতে এই কবিতাটো আমি ইয়াতে ফাৰ্ষ্ট ইয়াৰত পাইছিলোৱে, HS ফাৰ্ষ্ট ইয়াৰত বহুতে হয়তো পঢ়িছে, মনত আছে। ধনবৰ আৰু ৰতনী নামৰ এটা কবিতা আছিল, এতিয়াও চিলেবাছত আছে, চাব। আৰু সেইটো আছিল লক্ষ্মীনাথ বেজবৰুৱাৰ বেলাদৰ আহৃত ৰচিত এটি কবিতা। আৰু বেলাদ বিলাকক অসমীয়াত কি বুলি কয়? কেতিয়াবা প্ৰশ্ন আহিব পাৰে, বেলাদক অসমীয়াত কি কয়? মালিতা বুলি কয়। সেই এটা নতুন তথ্য। আৰু তাৰ পিছত আছে চাম আমি নতুন প্ৰাণৰ ন চকু জুৰি ডিপিটি। বাকীখিনিতো জানেই আপোনালোকে, কিতাপতো আছে, মই গোটেইখিনি লিখি থকা নাই। কোনখন কবিতা পুথিৰ? বীণ আৰু বৰাগীৰ অন্তৰ্গত। এইটো তথ্যটো মনত ৰাখিব। তাৰপিছত আমি এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমাক পৰীক্ষাৰ অহাকে যিখিনি তথ্য লাগে ইয়াতে দিয়াই হৈছে, তাৰ ওপৰত বিশেষকে অহা দেখা পোৱা নাই। আৰু যিখিনি প্ৰয়োজনীয় তথ্য সেইখিনি লিখাই আছে। তথাপিও আপোনালোকে তেওঁৰ বিষয়ে আৰু বিশেষকে জানিবলৈ হলে আৰু তেওঁৰ লিখনিবিলাকৰ বিষয়ে বিশেষকে জানিবলৈ হলে বেলেগকে আৰু চাবও পাৰে নিজাভাৱে কিতাপবিলাকত, কিন্তু পৰীক্ষাত
যেনে ধৰণৰ প্ৰশ্ন আহে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত কবিতা পুথিয়ে হওক বা গল্প পুথিয়ে হওক উপন্যাস বা আত্মজীৱনী সেইখিনি তথ্য ইয়াতে আছিল আৰু সেইখিনিয়ে মই ইয়াতে দিবলৈ চেষ্টা কৰিলো আৰু এতিয়া আমি লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত বিশেষ এজন ব্যক্তি চন্দ্ৰকুমাৰ আগৰৱালা নামটো বহুতেই জানিছেয়ে আমি জোনাকী যুগৰ আমি ত্ৰিমূৰ্তি বুলি কওঁ হেনে ভিডিঅ' বিলাকত আমি তেওঁলোকৰ নামবিলাক উল্লেখ কৰি থাকোৱে আৰু তেওঁ হৈছে জন্ম চনটো ইয়াতে মনত ৰাখিব 1867 চন আৰু মৃত্যু চনটো হৈছে 1937 চন আৰু কিছুমানত কেতিয়াবা 1938 বুলিও থাকে যদি প্ৰশ্নত 38 বুলি থাকে সেইটো শুদ্ধ উত্তৰ দিব পাৰে আপোনালোকে অসমীয়া ৰোমান্টিক কবিতাৰ তেওঁ প্ৰধান হৰ্তা আছিল আৰু জোনাকীৰ প্ৰথম সম্পাদকৰ লগতে তেওঁ অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক তেওঁই অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাই কবিতাৰ অসমীয়া গীত কবিতা এইবিলাকৰ তেওঁ প্ৰৱৰ্তক আছিল আৰু জোনাকীখনৰ লগত তেওঁৰ কি প্ৰথম সম্পাদক বুলিও ক'ব পাৰো আমাৰ যোৱা ভিডিঅ'ত কৈছোৱে সেই বিষয়ে আৰু প্ৰথম ৰোমান্টিক কবিতাটোৰ বিষয়ে আমি কৈছিলো ইয়াতে চাম আৰু কি তথ্যনো আছে 1918 চনত সাদিনীয়া বাতৰি অসমীয়া উলিয়ায় সাদিনীয়া বাতৰি কাকতখনৰ নাম কি অসমীয়া তেওঁ উলিয়াইছিল এই কাকততেই পিছত 3 দিনীয়া আৰু শেষত দৈনিক অসমীয়াত ৰূপান্তৰিত হয় আৰু এই কাকতখনে প্ৰথমতে আছিল সাদিনীয়া আৰু পিছত 3 দিনীয়া হৈছিল আৰু পিছত দৈনিক অসমীয়া কাকত হিচাপে ৰূপান্তৰিত হৈছিল আৰু তাৰ পিছত চাব জোনাকীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ এটো কৈলোৱে অলপ আগতে বনকুঁৱৰী নামৰ যেটো গীতি কবিতা আৰু এই কবিতাটোৱে আধুনিক কবিতাৰ কি কৰিছিল শুভাৰম্ভ কৰিছিল বনকুঁৱৰী নামৰ কবিতাটোৱে এতিয়া চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত কবিতা পুথিৰ বিষয়ে আমি জানিম এতে প্ৰথম কবিতা পুথিখনৰ নাম কি আছে এতে লিখা বিন বৰাগীখনে প্ৰথম হ'ব 1823 চনত আৰু দ্বিতীয়খন 1914 চনত প্ৰতিমা আৰু বিন বৰাগী চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথিৰ নাম আৰু প্ৰতিমাখনত 25টা কবিতা আছিল আৰু বিন বৰাগীখনত 12টা কবিতাৰ সমষ্টি আছিল আৰু এই প্ৰতিমাখনৰ বিষয়ে এটা লাইন আছে ইয়াতে লিখা চাব প্ৰতিমাখন সৰু কিন্তু নিভাচনৰ এই বাক্যহাৰী কোনে কৈছিল প্ৰশ্নত আহিব পাৰে আৰু প্ৰতিমাখন সম্পৰ্কে এই বিখ্যাত বাক্যহাৰী কৈছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে তাৰ পিছত আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ এইখিনি তথ্য পালো আৰু মোৰ ইয়াতে বহিখনৰ কাষত ইয়ানে লিখা আছিল আপোনালোকে ধৰিব পাৰিছেনে চাব সুন্দৰৰ আৰাধনা জীৱনৰ খেল তাৰ পিছত আছে মান অপমান ধোৱাই যাক পৃথিৱীৰ পৰা গুছি সকলো গুছি এটো চন্দ্ৰকুমাৰ আগৰৱালাৰ বিখ্যাত এটা শাৰী এতিয়াবা আমাক এইবিলাকো তুলি দিয়ে এই কথাখিনি কোনে কৈছিল বা কোনটো কবিতাৰ কাৰ দ্বাৰা ৰচিত কবিতাৰ এইখিনি কথা তেতিয়া হলে আমি চন্দ্ৰকুমাৰ আগৰৱালাৰ কথা ইয়াতে লিখিম আৰু তাৰ পিছত আছে অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত চন্দ্ৰামৃত গ্ৰন্থত আগৰৱালাৰ সমগ্ৰ কবিতা আৰু অন্যান্য ৰচনা একেথুপি প্ৰকাশ পাইছে আৰু কাৰ অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত এতিয়া চন্দ্ৰামৃতখন কোনে সম্পাদনা কৰিছিল নামটো পালো অতুল চন্দ্ৰ হাজৰিকা দেৱে সম্পাদনা কৰা আৰু আগৰৱালা অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাৰ সমগ্ৰ কবিতা আৰু অন্যান্য ৰচনা একেথুপে মানে একেলগে প্ৰকাশ পাইছিল এতিয়া তেওঁৰ বিষয়ে আমি এইখিনি তথ্য জানিলো তাৰ পিছত আমি হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে ইয়াতে পঢ়িম হেমচন্দ্ৰ গোস্বামীৰ প্ৰথমতে আমি আগৰ দুজন ব্যক্তিৰ দৰে লিখি ৰাখিছো যে জন্ম মৃত্যু চন দুটা চাই যাব 1872 চনত জন্ম মৃত্যু 1928 চনত আৰু জোনাকীৰ দ্বিতীয় বছৰত গোস্বামীয়ে কাকতখন সম্পাদক আছিল আৰু জোনাকীৰ দ্বিতীয় বছৰত কোনে সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামীয়ে আৰু প্ৰথম অসমীয়া সনেট লিখক তেওঁ হেমচন্দ্ৰ গোস্বামীৰ নাম যোৱা ভিডিঅত পাইছে সনেট কেইটাৰ নামও কৈছিলো মই আৰু প্ৰথম সনেটটো কি আছিল সনেট কবিতাটো প্ৰিয়তমাৰ চিঠি আৰু জোনাকীত প্ৰকাশ পাইছিল প্ৰিয়তমাৰ চিঠিটো এটো মনত ৰাখিব আৰু কবিতা পুথিৰ নাম কি আছিল হেমচন্দ্ৰ গোস্বামীৰ ফুলৰ চাকি আৰু প্ৰকাশৰ চন 1907 চন আৰু কবিতাসমূহ হৈছে কাকো আৰু হিয়া নিবিলাও কাকুতি প্ৰিয়তমাৰ চিঠি ধৰা পৰা এইকেইটা হৈছে তেওঁৰ কবিতা আৰু ইয়াতে লিখা আছে তাৰ পিছত চাব অনুসন্ধান সমিতিৰ যোগেদি তেওঁ সম্পাদনা কৰা গ্ৰন্থ দুখন হল পুৰণি অসম বুৰঞ্জী আৰু ভট্টদেৱৰ কথাগীতা আৰু ইয়াতে আছে অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখন সংগ্ৰহ আৰু সম্পাদনা তেওঁই কৰে কোনে কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে কৰিছিল তাৰ পিছৰ তথ্যটোত চাব এ ডেসক্ৰিপটিভ কেটালগ অফ আসাম মেনুস্ক্ৰিপ্টছ
এইখন কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে আৰু চনটো হৈছে 1930 চনত কলিকতা বিশ্ববিদ্যালয়ৰ যোগেদি প্ৰকাশ পাইছিল চনটো মনত ৰাখিব আৰু গ্ৰন্থখনৰ নাম কোনে ৰচনা কৰিছিল প্ৰশ্নবিলাকটো দেখিছে কেনেকুৱা আহে আৰু সেইখনৰ লিখক আছিল হেমচন্দ্ৰ গোস্বামী আৰু পুৱা কবিতাৰ এটা ইয়াতে তুলি দিয়া হৈছে বৰষা অনন্তকালৰ জ্ঞানৰ পোহৰ তেওঁৰ দ্বাৰা ৰচিত পুৱা নামৰ এটা কবিতা আছিল আৰু হেমচন্দ্ৰ গোস্বামীৰে এইখিনি কথা আৰু তাৰ পিছত আৰু এটা এফাকি আছে কবিতাৰ হাৰি ফুলে ফুলে সৰি যায় শুকাই বননি বসন্তৰ কুহিপাত ৰ'দত লেৰেলে আৰু এইটো হৈছে হেমচন্দ্ৰ গোস্বামীৰ এতিয়া তেওঁৰ বিষয়ে আমি এইখিনি তথ্য পালো তাৰ পিছত গৰাকী ব্যক্তি হল পদ্মনাথ গোহাঁই বৰুৱা আমাৰ পৰীক্ষাত তেওঁৰ বিষয়ে আহিয়ে থাকে পদ্মনাথ গোহাঁই বৰুৱা তেওঁৰ জন্ম মৃত্যু চনটো ইয়াতে দিয়া আছে 1871 পৰা 1946 চনত তেওঁৰ মৃত্যু হৈছিল আৰু প্ৰথম তথ্যটোতে আছে অভা উহা সভাৰ মুখ্য উদ্যোক্তা আছিল তেওঁ পদ্মনাথ গোহাঁই বৰুৱা আৰু বিজুলী নামৰ আলোচনীখন মাহেকীয়া আলোচনী এটো মনত ৰাখিব বিজুলীৰ চনটো কিমান পালো 1890 আৰু এইখন কি আছিল জোনাকীৰ সমসাময়িক এখন আলোচনী আৰু বিজুলীৰ প্ৰথম বছৰৰ সম্পাদক আছিল কৃষ্ণপ্ৰসাদ দুৱৰা এটো মনত ৰাখিবলগীয়া তথ্য আৰু দ্বিতীয় আৰু তৃতীয় বছৰৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাৰে আৰু এখন আলোচনী আছে সেইখন হৈছে উখা আলোচনী আৰু উখাখন হৈছে 1907 সম্পাদক তেওঁই আছিল পদ্মনাথ গোহাঁই বৰুৱা বাহিখনৰ 2 বছৰ আগতে নেকে মনত ৰাখিব বাহিখন হৈছে নদ আৰু এইখন হৈছে হাতত আৰু বিজুলীৰ আলোচনীতে প্ৰথমে 1890 পৰা 91 চনত তেওঁৰ ভানুমতি উপন্যাস প্ৰথমতে প্ৰকাশ পায় ভানুমতি উপন্যাসখনৰ বিষয়ে আপোনালোকে জানেয়ে আৰু ভানুমতি উপন্যাসখন ক'ত প্ৰকাশ পাইছিল সেই বিজুলী নামৰ যিখন আলোচনী তাতেই প্ৰথমে প্ৰকাশ পাইছিল আৰু চনটো কিমান আছিল 1890 পৰা 91 চনৰ ভিতৰত আৰু তাৰ পিছত তেওঁৰ দ্বিতীয় উপন্যাসখন হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ লাহৰী 1892 চন তেওঁৰ দ্বিতীয় উপন্যাস আৰু তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথি ইয়াতে লীলা কাব্য 1899 আৰু জুৰণি হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ এখন কবিতা পুথি লগতে ফুলৰ চানেকি আছে 1901 আৰু এই ফুলৰ চানেকি নামৰ তৃতীয়খন কবিতা পুথি জুৰণি আৰু নাটকসমূহৰ পৰা বুটলি অনা অংশ কিছুমানৰ সংগ্ৰহ মাত্ৰ এইখিনিও জানিবলগীয়া কথা মনত ৰাখিব আৰু এতিয়া আমি তাৰ পিছত কি আছে চাম ঐতিহাসিক নাটকনো কি আছে তেওঁৰ দ্বাৰা ৰচনা কৰা পদ্মনাথ গোহাঁই বৰুৱাৰ এইকিখন হৈছে জয়মতী 1900 চনকেইটা কাখত লিখাই আছে গদাধৰ 1907 সাধনী 1911 লাচিত বৰফুকন 1915 মই একেবাৰে মিলাই লিখি লৈছিলো কাৰণ অগাপিছাকে লিখিলে অলপ দিগদাৰি হয় মনত ৰাখিব প্ৰথমতে জয়মতী আগতে হৈছে তাৰ পিছত 7 বছৰ পিছত গদাধৰ তাৰ পিছত এনেকে বাকি কেইখন হৈছে আৰু একমাত্ৰ পৌৰাণিক নাটক এটো লক্ষ্য ৰাখিব পৌৰাণিক বুলি শব্দটো আছে ঐতিহাসিক বেলেগ পৌৰাণিক বেলেগ আৰু পৌৰাণিক নাটক কি আছিল তেওঁৰ বানৰজা 1932 চনত আৰু প্ৰহসন কেইখন হল নাম কেইটা আছে গাঁওবুঢ়া 1897 চন তেতন তামলি 1909 চন আৰু ফুটনে ফ্ৰম 1924 চন এই কেইখন হৈছে প্ৰহসন আৰু তেওঁৰ আত্মজীৱনীখনৰ নাম আছিল জীৱন সৌৰণ 1971 চন এতিয়া তাৰ পিছত আছে তেওঁৰ শ্ৰীকৃষ্ণৰ ঠেঙুলি স্বৰূপ পুথিখনৰ নাম গীতাহাৰ 1935 চনত আৰু পুথি আকাৰে প্ৰকাশ পোৱা প্ৰথম অসমীয়া উপন্যাস কি আছিল লাহৰী এটো এটা ভালদৰে চাবলগীয়া তথ্য পুথি আকাৰে প্ৰকাশ পোৱা সেইখন হৈছে লাহৰী 1892 চন তেনেহলে আমি পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে যিখিনি প্ৰয়োজনীয় তথ্য এইখিনি আমি পালো এতিয়া আমি তাৰ পিছৰ গৰাকী ব্যক্তিৰ বিষয়ে জানিম আৰু তেওঁ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম চনটো হৈছে 1874 চন আৰু মৃত্যু হৈছে 1940 চন আৰু আনন্দ চন্দ্ৰ আগৰৱালা প্ৰথমতে মই লিখিছো ইয়াতে ষ্টাৰ মাৰ্কস দি যে ভাঙনি কোৰ বুলি জনা যায় আৰু এইটো প্ৰশ্ন আহে যে কোন গৰাকী ব্যক্তি কি নামেৰে জনা যায় আপোনালোকেতো জানে প্ৰশ্নত আহে আৰু আনন্দ চন্দ্ৰ আগৰৱালা হৈছে ভাঙনি কোৰ বুলি তেওঁক জনা যায় আৰু ধৰ্ম সংগীত গীতৰ পুথি কৃষ্ণপ্ৰসাদ আগৰৱালা আৰু কেইজনমান বন্ধুৰ লগ লাগি তেওঁ ৰচনা কৰে তাৰ পিছত চাব কৰুণাভিৰাম বৰুৱাৰ লৰা বন্ধু 1888 চনত চেমনীয়া আলোচনীত প্ৰকাশত আনন্দ চন্দ্ৰই বিশেষ সহায় কৰিছিল আৰু ইয়াতে এটা বিশেষ তথ্য আমি পালো লৰা বন্ধু নামৰ আলোচনীখনৰ চনটো পালো আৰু কোনে উলিয়াইছিল কৰুণাভিৰাম বৰুৱা তেওঁৰ লগত জড়িত এইখিনি কথা মনত ৰাখিব এইটো প্ৰশ্ন আগতে আহিছিলে কোন বছৰ আহিছিল মোৰ সঠিককে মনত নাই কিন্তু নেটৰ পৰীক্ষাত
আহিছিল এটো আৰু প্ৰকাশিত তেওঁৰ দ্বাৰা ৰচিত কবিতা পুথি কিখনমানৰ নাম কমলপাত শিশুপাত আৰু জিলিকনিৰ চনটো ইয়াতে দিয়া আছে আৰু অপ্ৰকাশিত কবিতা পুথি এখনৰ নামো আছে পদুমণি হৈছে তেওঁৰ প্ৰকাশ নোহোৱা 1974 চনত আৰু কবিতা পুথিসমূহৰ নাম আছে ইয়াতে চাব পানেছৈ দেৱকন্যা মানৱী বেখেৰে তৈ বলম আদি তেওঁৰ দ্বাৰা ৰচিত কবিতা আৰু অনুবাদমূলক কিছু কবিতাও তেওঁ লিখিছিল আৰু হেইটো হৈছে জীৱন সংগীত সুখৰ ঠাই সহা আৰু পণ্ডিত যোগী ইত্যাদি কেতিয়াবা কি দিয়ে এই দুখনমানৰ নাম দি এই দুখন কাৰ দ্বাৰা ৰচিত অনুবাদমূলক কবিতা পুথিৰ নাম হেনেকেও দিব পাৰে গতিকে গোটেই কিখনৰ নামটো জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় এতিয়া তেওঁৰ বিষয়ে আমি এইখিনি তথ্য পালো তাৰ পিছৰ গৰাকী ব্যক্তি হৈছে হিতেশ্বৰ বৰবৰুৱা আৰু তেওঁৰ জন্ম চনটো 1876 চনৰ পৰা 1939 চনলৈকে তেওঁৰ জীৱনৰ সময়সীমা আছিল আৰু তেওঁ 1939 চনত মৃত্যুবৰণ কৰে এতিয়া তেওঁৰ কবিতা পুথি খনৰ নাম কি আছিল তলহৰা ফুলৰ আজলি আৰু অসম কুসুম এই কবিতা পুথিৰ নাম আমি পালো এতিয়া তেওঁৰ প্ৰথম খণ্ড কবিতাৰ পুথি হৈছে ধোপাকলি আৰু চনটো হৈছে 1902 চন আৰু সাহিত্য জগতত তেওঁক প্ৰতিষ্ঠা কৰে কোন কেইখন গ্ৰন্থই কমতাপুৰ ধ্বংস 1910 বিৰহিনীৰ বিলাপ নামৰ কাব্য দুখনে এই দুখন কাব্যই তেওঁক সাহিত্য জগতত প্ৰতিষ্ঠিত কৰিছিল মহাকাব্যৰ ঠাচত ৰচনা কৰা তেওঁৰ দুখন গ্ৰন্থৰ নাম ইয়াতে আছে কমতাপুৰ ধ্বংস মহাকাব্যৰ ঠাচত ৰচনা কৰিছিল আৰু যুদ্ধক্ষেত্ৰত আহোম ৰমণী এইটো প্ৰশ্ন এবাৰ আহিছিল গ্ৰন্থখনৰ নাম দিছিল আৰু কাৰ দ্বাৰা ৰচনা কৰা তেতিয়া আমি শুদ্ধ উত্তৰটো এইখিনি তথ্যৰ পৰাই জানিব পাৰিছো আৰু তাৰ পিছত আছে চাব বিৰহিনী বিলাপ আৰু মাইকেল মধুসূদন দত্তৰ ব্ৰজাংগনা কাব্যৰ আহৰিত ৰচিত যেন লাগে বিৰহিনী বিলাপখন মাইকেল মধুসূদন দত্তৰ তেওঁৰ কাব্য গ্ৰন্থ আছিল ব্ৰজাংগনা আৰু সেইখনৰ আহৰিত ৰচনা কৰা যেন লাগে আৰু জয়মতী কোঁৱৰীৰ আত্মত্যাগৰ কৰুণ কাহিনীক লৈ ৰচনা কৰে তিৰোতাৰ আত্মদান কেতিয়াবা দিব পাৰে তিৰোতাৰ আত্মদান গ্ৰন্থখনৰ কাৰ কৰুণ কাহিনীক লৈ ৰচনা কৰা এখন গ্ৰন্থ তেতিয়া আমি কি লিখিম জয়মতী কোঁৱৰীৰ আৰু চনটো কিমান 1913 দীঘলীয়া বৰ্ণনাত্মক কথা কাব্য হিচাপে বৰবৰুৱাৰ যুদ্ধক্ষেত্ৰত আহোম ৰমণী শ্ৰেষ্ঠ এটো এটা গুৰুত্বপূৰ্ণ তথ্য বৰ্ণনাত্মক কথা কাব্য হিচাপে কোনখন গ্ৰন্থ যুদ্ধক্ষেত্ৰত আহোম ৰমণী চনটো কিমান 1914 চনত আৰু এইখনক শ্ৰেষ্ঠ বুলি কোৱা যায় আৰু তাৰ পিছত কি আছে চাম দেশদিমনা আৰু অংগিলা দুখন সৰু কাব্য তেওঁৰ 1917 চনত প্ৰকাশ পায় দেশদিমনা আৰু অংগিলা ইয়াতে প্ৰথমখন মানে দেশদিমনাৰ কথা কৈছে প্ৰথমখন শেক্সপিয়াৰৰ অথেলো নাটকৰ নায়িকাৰ কৰুণ মৃত্যুক উপলক্ষ্য কৰি ৰচনা কৰিছে এটো এটা গুৰুত্বপূৰ্ণ তথ্য আৰু দ্বিতীয়খন অৰ্থাৎ অংগিলা যিখন নাটক আছিল সেইখন গোল্ডস্মিথৰ ফাইকাৰ আৰু ৱেকফিল্ড নামৰ গ্ৰন্থৰ এংগেলিয়া আৰু এডুইনৰ প্ৰণয় কাহিনীক ভাৰতীয় হাছত ঢালি ৰূপ দিছে এই দুখনৰ এইখিনি কথা আপোনালোকে পাৰিলে মনত ৰাখিব আৰু তাৰ পিছত চাব কি আছে ইয়াতে প্ৰথম অসমীয়া সনেট পুথি কি মালস আৰু এইখন কাৰ ৰচনা হিতেশ্বৰ বৰবৰুৱাৰ মালস 1918 চনত আৰু কিমানটা সনেটৰ সংগ্ৰহ আছিল ইয়াত 92টা সনেট আছিল মালস আৰু এই দুটাৰ প্ৰশ্ন আহি থাকে মালস আৰু ইয়াতে যে আছে চকুলো সনেটৰ পুথিয়ে কোনখন প্ৰথম কিন্তু হেতু মনত ৰাখিব প্ৰথমখন হৈছে মালস আৰু তাৰ পিছতহে চকুলো 1922 চনত আৰু দুখন হিতেশ্বৰ বৰবৰুৱাৰ দ্বাৰা ৰচনা কৰা আৰু মালস আৰু চকুলৰ ৰচনা কৰাৰ পূৰ্বে মালিতা নামৰ ঐতিহাসিক উপন্যাস ইয়াতে ঐতিহাসিক উপন্যাসখনৰো আমি নাম পালো মালিতা আৰু কাব্য কি আছিল আজলি বৈদেহীৰ নিৰ্বাসন তেওঁ ৰচনা কৰিছিল আৰু ছপা ৰূপত প্ৰকাশ পোৱা কিন্তু নাই এই দুখন এতিয়া তেওঁৰ হিতেশ্বৰ বৰবৰুৱাৰ বিষয়ে আমি এইখিনি গুৰুত্বপূৰ্ণ তথ্য পালো আৰু তাৰ পিছৰ গৰাকী ব্যক্তি কোন আছে চাম আমি এতিয়া মফিজউদ্দিন আহমদ হাজৰিকা তেওঁৰ নামটো নিশ্চয়কৈ আপোনালোকে শুনিছেয়ে আৰু তেওঁৰ জন্ম চনটো হৈছে 1870 মৃত্যু হৈছে 1958 চন আৰু জোনাকী যুগৰ সমসাময়িক হলেও সেই কাকতৰ লগত তেওঁ জড়িত নাছিল এটো এটা গুৰুত্বপূৰ্ণ তথ্য যে জোনাকী যুগৰ লগত তেওঁ সমসাময়িক কিন্তু তেওঁ কি আছিল জোনাকী কাকতৰ লগত জড়িত নাছিল তাৰ পিছত জ্ঞানমালিনী 1896 আৰু নৈতিক আৰু আধ্যাত্মিক ভাৱৰ কবিতা জ্ঞানমালিনীটো আৰু তেওঁ কি কবি বুলি জনা যায়
এই জ্ঞানমালিনী কবিতা পুথিৰ বাবে তেওঁক কি বুলি জনা যায় জ্ঞানমালিনীৰ কবি হিচাপে মফিজউদ্দিন আহমদ হাজৰিকাক জনা যায় আৰু তাৰ পিছত আছে তত্ত্ব পাৰিজাত 1970 চনত তেওঁৰ এখন কবিতা পুথিৰ নাম আছে ইয়াতে সন্ত মনত ৰাখিব কবিতা পুথিৰ নামও মনত ৰাখিব আৰু ইয়াতে কলুৱে নৈতিক আৰু আধ্যাত্মিক ভাৱৰ কবিতা হৈছে জ্ঞানমালিনীটো তাৰ পিছৰ গৰাকী ব্যক্তি হৈছে চন্দ্ৰধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱাৰ জন্ম চনটো হৈছে 1974 চন আৰু মৃত্যু হৈছে 1961 চন আৰু প্ৰথমতে কি লিখা আছে ইয়াতে চাব অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনত এও সভাপতিত্ব কৰিছিল আমি প্ৰথম গৰাকীৰ বহুতেই মনত ৰাখো হয়নে আমি ইয়াতে হয়তো ইটো ভিডিঅত কোৱা নাই কিন্তু যোৱা ভিডিঅত কৈছে প্ৰথম গৰাকী সভাপতি কোন আছিল অসম সাহিত্য সভাৰ তেওঁ হৈছে পদ্মনাথ গোহাঁই বৰুৱা আৰু চনটো কিমান আছিল 1917 চনত প্ৰথমখন অধিৱেশন হৈছিল আৰু ক'ত হৈছিল শিৱসাগৰত এইখিনি তথ্য আমি বহুতেই জানো কিন্তু কেতিয়াবা দ্বিতীয় গৰাকীৰ বিষয়ে প্ৰশ্ন সোধে সাধাৰণতে দ্বিতীয় গৰাকীৰ বিষয়ে আমি বহুতেই নাভাবুৱে আহিব যে আৰু তেওঁ হৈছে চন্দ্ৰধৰ বৰুৱা আৰু সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথম তেওঁ কি আছিল সম্পাদক আছিল যিখন পত্ৰিকা ওলাই তাৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰধৰ বৰুৱা আৰু মেঘনাদ বধ নামৰ তেওঁৰ বিখ্যাত নাটক এখন আছে 1904 চনত মধুসূদন দত্তৰ মেঘনাদ বধ নামৰ যিখন নাটক তাৰ চালৈ তেওঁ লিখে তাৰ মানে তাৰ এটা আলম লৈ তেওঁ মেঘনাদ বধ নামৰ কবিতা নাটকখন লিখে কেতিয়াবা প্ৰশ্ন আহিব পাৰে কোনখন নাটকৰ আৰ্হিত লিখিছিল মাইকেল মধুসূদন দত্তৰ মেঘনাদ বধৰ নামৰ নাটকখনৰ তাৰ পিছত তেওঁৰ আছে ধেমেলীয়া নাট কিছুমানৰ কথা ইয়াতে আছে নামকেইটা আছে ভাগ্য পৰীক্ষা 1915 চন তিলোত্তমাৰ সম্ভৱ 1924 চন ৰাজৰ্ষি হৈছে 1937 চন আৰু এই কিখন হৈছে ধেমেলীয়া নাট আৰু একমাত্ৰ প্ৰকাশিত কবিতাৰ পুথি হৈছে ৰঞ্জন 1927 চন আৰু বৰ্ণনাত্মক কাব্যৰ ভিতৰত কি আছে চাম আমি কামৰূপ জীয়ৰী আৰু বিদ্যুৎ বিকাশ কামৰূপ জীয়ৰী আৰু বিদ্যুৎ বিকাশ আবাহনত প্ৰকাশিত কোনখন আলোচনীত প্ৰকাশিত আবাহন আলোচনীত প্ৰকাশিত তেওঁৰ বিষয়ে আমি এইখিনি তথ্য পালো আৰু এতিয়া আমি পঢ়িম ৰঘুনাথ চৌধুৰীৰ বিষয়ে কিনো আছে চাম ইয়াতে 1879 চনত তেওঁৰ জন্ম আৰু মৃত্যু হৈছিল 1968 চনত আৰু প্ৰথম তথ্যটোতে কি আছে চাম গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকীৰ সহকাৰী সম্পাদক আৰু সুৰভি আৰু জয়ন্তী নামৰ অধুনালুপ্ত আলোচনী দুখনৰ সম্পাদক আছিল ইয়াতে এটা গুৰুত্বপূৰ্ণ তথ্য পাইছো আলোচনী দুখনৰ নাম সুৰভি আৰু জয়ন্তী তেওঁ অধুনালুপ্ত যে দুখন আলোচনী আছিল সেই দুখনৰ সম্পাদক আছিল আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকীৰ সহকাৰী তেওঁ সম্পাদক আছিল আৰু কবিতা সমূহৰ ভিতৰত কি আছে চাম কবিতাৰ ভিতৰত প্ৰথমতে আছে ইয়াতে হাদৰী 1910 চন কেতেকী 1923 চন কাৰবালা 1924 আৰু কাৰবালাত কাৰ কাহিনী লৈছিল মহৰমৰ কৰুণ কাহিনীত কাৰবালা কেতিয়াবা এইটো প্ৰশ্ন আহে আৰু দহি কতৰা আছে 1939 চন তাৰ পিছত নৱমল্লিকা 1958 চন আৰু মৰণোত্তৰ কালত মনাই বৰাগী এইখন এখন কবিতা পুথি আৰু পছতিয়া এখন কি গল্প পুথি প্ৰকাশ পায় মৰণোত্তৰ কালত এই দুখনো মনত ৰাখিব মনাই বৰাগীখন হৈছে কবিতা পুথি আৰু পছতিয়া হৈছে গল্প পুথি আৰু তেওঁৰ কবিতা কিছুমানৰ নাম ইয়াতে দিয়া আছে চাব কবিতা ইয়াতে কি লিখা আছে গোলাপ আৰু গিৰিমল্লিকা কবিতা দুটাৰ সম্পূৰ্ণ মুছলমান আৰু প্ৰাচীন হিন্দু সংস্কৃতিৰ পৰিবেশ নিখুঁতভাৱে সৃষ্টি কৰি ফুল দুবিধৰ সৌন্দৰ্য ফুটাই তুলিছে তাৰ মানে গোলাপ আৰু গিৰিমল্লিকা নামৰ যি দুটা কবিতা আছে তাত সম্পূৰ্ণ কি কৰিছিল মুছলমান আৰু প্ৰাচীন হিন্দু সংস্কৃতিৰ পৰিবেশ নিখুঁতভাৱে তেওঁ কি কৰিছিল সৃষ্টি কৰি ফুল দুবিধৰ সৌন্দৰ্যটো তেওঁ ফুটাই তুলিছিল আৰু গোলাপত কি আছিল আমি ইয়াতে চাম গোলাপত ফাৰ্সী আৰবী শব্দ আৰু ঐতিহ্য আৰু গিৰিমল্লিকাত সংস্কৃত শব্দাৱলী আৰু পৌৰাণিক কাহিনী জড়িত কৰি দি প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰিছে কেতিয়াবা উক্তি যুক্তিটো এনেকুৱা লাইন বিলাকে দি দিয়ে তেতিয়া আমি ভাবু কৰ পৰা দিছে আৰু কিতাপ বিলাক যেতিয়া আপোনালোকে নিখুঁতভাৱে যেতিয়া আমি প্ৰতিটো কথাই আমি গুৰুত্ব সহকাৰে পঢ়ি যাম তেতিয়া আমি এনে ধৰণৰ তথ্যবিলাক আমি উলিয়াই ল'ব পাৰো গতিকে কবিতাটোৰ নাম জানিলেই নহব কেনেকুৱা কি ভাব তাত ফুটাই তুলিছে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে এইখিনি কথা আপোনালোকৰ বাবে প্ৰয়োজনীয় আৰু তাৰ পিছত আছে গদ্য কবিতাৰ পুথি আৰু গদ্য কবিতাৰ পুথিখনৰ নাম হৈছে নৱমল্লিকা আৰু তাৰ পিছত কি আছে ইয়াতে চাম বঙালী কবি হেমচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ ৰচনাত প্ৰভাৱ দুই এঠাইত তেওঁৰ লক্ষ্য কৰা যায় কোন গৰাকী বঙালী কবিৰ প্ৰভাৱ তেওঁৰ কবিতাত লক্ষ্য কৰা যায় প্ৰশ্নটো তেনে ধৰণে আহিব পাৰে তেতিয়া আমি কি লিখিম হেমচন্দ্ৰ বন্দ্যোপাধ্যায় আৰু আজিৰ ভিডিঅটোৰ শেষৰ গৰাকী
বিশেষ ব্যক্তিৰ বিষয়ে আমি ইয়াতে পঢ়িম তেওঁ হৈছে দুৰ্গেশ্বৰ শৰ্মা আৰু তেওঁৰ জন্ম চনটো ইয়াতে কি আছে চাব 1882 চনত তেওঁৰ জন্ম মৃত্যু হৈছে 1961 চনত আৰু তেওঁ কবি নাট্যকাৰ একেধাৰে আছিল আৰু তেওঁৰ ৰচিত নাটকৰ বিষয়ে ইয়াতে লিখা আছে চন্দ্ৰাৱলী 1910 চনত বালিবট 1912 চন পাৰ্থ পৰাজয় 1919 চন আৰু পদ্মাৱতী তেওঁৰ ৰচিত নাটক কেইখনৰ নাম মনত ৰাখিব কেনে ধৰণৰ প্ৰশ্ন আহে মই আগৰ তথ্যখিনিত কলোৱে আৰু তাৰ পিছত আছে গীতি কবিতাৰ পুথিৰ ভিতৰত অঞ্জলি 1910 নিবেদন হৈছে 1920 আৰু ইয়াত সন্নিবিষ্ট কবিতাসমূহ আলোচনীৰ পাতত হিচৰতি হৈ আছে আৰু এইখিনি গোটেই মৰণোত্তৰ ৰচনাৱলী উপাসনা নাম দি প্ৰকাশ পাইছিল গ্ৰন্থখনৰ নাম মনত ৰাখিব উপাসনা নামৰ গ্ৰন্থ আৰু মৰণোত্তৰ সেইখন আছিল ৰচনাৱলী তাতে এইখিনি প্ৰকাশ হৈছিল আৰু তেওঁ কি কৰিছিল ৱৰ্ডছৱৰ্ডৰ লুচি নামৰ এটা বিখ্যাত কবিতা আছিল কবিতা কেইটাৰ ভাঙনি তেওঁ কৰে প্ৰশ্নত আহিব পাৰে ৱৰ্ডছৱৰ্ডৰ লুচি কবিতা কেইটাৰ ভাঙনি কোনে কৰিছিল তেতিয়া আমি কি লিখিম দুৰ্গেশ্বৰ শৰ্মাৰ কথা লিখিম তেনেহলে আজিৰ ভিডিওটোৰ জৰিয়তে মই এইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিলো আশা কৰো এই ভিডিওখিনিয়ে যথেষ্টখিনি আপোনালোকক পৰীক্ষাত সহায় কৰিব আৰু পাৰিলে তথ্যবিলাক লিখি ল'ব তেনেহলে আমি আজিৰ এই ভিডিওটোৰ জৰিয়তে এইখিনি তথ্য আপোনালোকৰ মাজলৈ লৈ আনিলো আশা কৰো আপোনালোকে এইখিনিৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিব আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ